নমস্কাৰ বন্ধুসকল, আপোনালোকক ভক্তি জ্ঞান টক্সৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক জনাবলৈ লৈছোঁ পৰীক্ষিতক শাপ দিয়াৰ পাছতো পৰীক্ষিতে কেনেকৈ পাপমোচন কৰিছিল জানো আহক। পৰীক্ষিত ৰজা হৈছিল কুৰু বংশৰ, যিয়ে মহাভাৰতৰ যুদ্ধৰ পিছত হস্তিনাপুৰৰ ৰাজত্ব কৰিছিল। এদিন ৰজা পৰীক্ষিতে চিকাৰ কৰোঁতে ভোক লাগিল। এজন ঋষিৰ আশ্ৰমত উপস্থিত হ'ল, কিন্তু ঋষিজন ধ্যানত আছিল। গাভৰুৱা হৈ পৰীক্ষিতে ঋষিৰ গলত এটা মৃত সাপ লগাই দিলে। এই কাম তেওঁ অহংকাৰ আৰু অসন্মানৰ প্ৰতীক আছিল। ঋষিৰ পুত্ৰ শিঙ্গিমুনিয়ে এই কথা শুনি ক্ৰোধিত হ'ল আৰু পৰীক্ষিতক শাপ দিলে, 7 দিনৰ ভিতৰত তক্ষক নামৰ সাপে তোমাক দংশন কৰিব। পৰীক্ষিতে এই সাপ শুনি ভয় খালে আৰু নিজৰ পাপমোচনৰ উপায় বিচাৰিলে। তেওঁ ক্ষমা বিচাৰিলে, কিন্তু সাপ অপ্ৰত্যাহাৰ্য আছিল। তথাপি পৰীক্ষিতে নিজৰ শেষ 7 দিন আধ্যাত্মিকভাৱে কটাবলৈ চিন্তা কৰিলে। গুৰু বশিষ্ঠ, ব্ৰহ্মৰ্ষি আদিৰ পৰামৰ্শমতে তেওঁ গংগাৰ কাষত এটা উচ্চ মঞ্চ সাজি ল'লে, য'ত কোনো সাপে তেওঁক দংশন কৰিব নোৱাৰে। কিন্তু তক্ষকে এটা কীটৰ ৰূপ ধৰি তালৈ সোমাল আৰু 7 দিনৰ শেষত পৰীক্ষিতক দংশন কৰিলে। কিন্তু প্ৰশ্নটো হ'ল, পাপমোচন কৰিছিলনে? পৰীক্ষিতে নিজৰ পাপৰ বাবে ক্ষমা বিচাৰিলে আৰু শেষ সময়খিনি ভগৱানৰ চিন্তাত কটালে। তেওঁ মহাভাৰতৰ পুত্ৰ শুকদেৱ গোস্বামীক আমন্ত্ৰণ জনালে, যিয়ে তেওঁক শ্ৰীমদ ভাগৱত পুৰাণ, বিশেষকৈ কথা নৱম স্কন্ধ শুনাইছিল। এই শ্ৰৱণ প্ৰক্ৰিয়া আছিল তেওঁৰ প্ৰায়শ্চিত্ত। ভগৱত উক্তিৰ ভাগৱত কথা শুনা আৰু মনোযোগেৰে ভগৱানৰ চিন্তা কৰাটো হিন্দু ধৰ্মত এক উত্তম প্ৰায়শ্চিত্ত আৰু পাপমোচনৰ মাধ্যম। 7 দিন ধৰি পৰীক্ষিতে ভগৱানৰ গুণ, লীলা আৰু স্বৰূপৰ কথা শুনি মন একাগ্ৰ কৰি নিজৰ শেষ সময় অতিবাহিত কৰিছিল। এনেভাৱে তেওঁ কৰ্মফলৰ পৰা মুক্তি লাভ কৰিছিল, যদিও শাৰীৰিকভাৱে মৃত্যু ঘটিছিল। গুৰুত্বপূৰ্ণ কথাখিনি জানো আহক। গুৰুত্বপূৰ্ণ কথাখিনি হ'ল, হিন্দু ধৰ্মত মৃত্যুৰ আগৰ মুহূৰ্তটোৰ চিন্তা অতি গুৰুত্বপূৰ্ণ। সেই চিন্তাই পৰৱৰ্তী জন্ম আৰু মোক্ষ নিৰ্ধাৰণ কৰে। পৰীক্ষিতৰ মৃত্যু কেৱল এটা শাৰীৰিক মৃত্যু নাছিল, বৰঞ্চ এটা আধ্যাত্মিক উত্তৰণ আছিল। তেওঁৰ পাপমোচন, অন্তঃকৰণৰ পৰিৱৰ্তন, ভাগৱত কথা শ্ৰৱণ আৰু ঈশ্বৰত শৰণাগতিৰ দ্বাৰা সম্ভৱ হৈছিল। পৰীক্ষিতে সাপ পোৱাৰ পিছতো তেওঁ পাপমোচনৰ বাবে ভগৱানৰ শৰণ ল'লে। শুকদেৱৰ পৰা শ্ৰীমদ ভাগৱত শুনি তেওঁৰ মন পবিত্ৰ হ'ল আৰু মৃত্যুৰ সময়ত তেওঁৰ ভগৱানৰ প্ৰতি একাগ্ৰ চিত্ৰ হ'ল। এনেদৰে তেওঁৰ পাপৰ পৰা মুক্তি পালে, যদিও শাৰীৰিক মৃত্যু অপৰিহাৰ্য হৈছিল। যদি মানুহে মৃত্যুৰ আগত ভগৱানৰ কথা শুনে, তেনে সেই মৃত্যু মোক্ষৰ দ্বাৰা খুলি দিয়ে। শ্ৰীমদ ভাগৱত পুৰাণত এই কথাষাৰ লিখা আছে। পৰীক্ষিত ৰজাৰ কথা, বিশেষকৈ শ্ৰীমদ ভাগৱত পুৰাণত বৰ্ণিত তেওঁৰ শেষ দিনবোৰ আৰু পাপমোচনৰ প্ৰক্ৰিয়া সম্পৰ্কে অধিক জানিব বিচাৰে, তেন্তে আহক সেই অমৃতময় অধ্যায়বোৰৰ পৰা কিছুমান গভীৰ আৰু হৃদয়স্পৰ্শী অংশ আলোচনা কৰোঁ। পৰীক্ষিত ৰজাৰ শেষ 7 দিনৰ কথা শ্ৰীমদ ভাগৱত পুৰাণৰ 1ম স্কন্ধৰ পৰা 2য় স্কন্ধলৈ বিস্তৃতভাৱে বৰ্ণনা কৰা হৈছে। এইখিনিতে ভাগৱতৰ মূল উদ্দেশ্য ভগৱানৰ কথা শুনাই মানুহক মোক্ষ লাভৰ পথলৈ অনা। পৰীক্ষিত ৰজাই প্ৰশ্ন কৰিছিল, মোৰ বাকী থকা সময়ত মই কি কৰিব লাগে? সাপ পোৱাৰ পিছত পৰীক্ষিত ৰজাই সকলো সাংসাৰিক কাম কাজ এৰি দিছিল। তেওঁ গংগাৰ তীৰত এটা মঞ্চ সাজি ল'লে আৰু সেইখিনিতে বহি সদাচাৰী, ঋষিমুনি আৰু ব্ৰাহ্মণসকলৰ আগত এটা মহৎ প্ৰশ্ন কৰিলে, মোৰ মৃত্যু নিশ্চিত। এনে অৱস্থাত সকলো মানুহৰ বাবে মই উত্তম কৰ্তব্য কি? মই কি শুনিব লাগে, কি কৰিব লাগে, কাৰ ওপৰত মন স্থিৰ কৰিব লাগে? এই প্ৰশ্ন কেৱল পৰীক্ষিত ৰজাৰ নহয়, এই প্ৰশ্ন
প্ৰতিজন মানুহৰ বিশেষকৈ মৃত্যুৰ সত্য উপলব্ধি কৰা মানুহৰ প্ৰশ্ন। সুখদেৱ গোস্বামীৰ উত্তৰ। ভাগৱত কথা শুনা। সুখদেৱ গোস্বামীয়ে যিয়ে জন্মৰ পৰাই সংসাৰৰ প্ৰতি আসক্তি নাছিল, পৰীক্ষিতক এই উত্তৰ দিলে, হে ৰাজন, যাৰ জীৱনত ভগৱানৰ কথা নাই তেওঁৰ জীৱন বৃথা, যদিও সি শতবৰ্ষ জীয়াই থাকে। তেওঁ কয় যে ভগৱানৰ নাম, গুণ, লীলা আৰু স্বৰূপ শুনাটো হ'ল সকলো প্ৰায়শ্চিত্তৰ মাজত শ্ৰেষ্ঠ। এনে শ্ৰৱণে মনক পবিত্ৰ কৰে, পাপ ধুই দিয়ে আৰু অন্ততঃ ভগৱানৰ প্ৰতি প্ৰেম জগায়। পৰীক্ষিত ৰজাৰ পাপ কেৱল সাপ নহয়, অহংকাৰৰ প্ৰতীক। যেতিয়া পৰীক্ষিতে ধ্যানত থকা ঋষিৰ ডিঙিত মৃত সাপ লগালে, তেওঁ কেৱল এটা অসন্মানজনক কাম নকৰিলে, তেওঁ নিজৰ অহংকাৰ, ইগ' আৰু আত্মগৌৰৱৰ প্ৰকাশ কৰিলে। এজন ৰজা হিচাপে তেওঁ ভাবিছিল, মই শক্তিশালী, মই সকলোৰে ওপৰত। এই ঋষিজনে মোক উপেক্ষা কৰিছে, গতিকে মোৰ ক্ষমতা দেখুৱাব লাগে। এই অহংকাৰেই আছিল প্ৰকৃত পাপ। সাপ লগোৱাটো তাৰ মাত্ৰ বাহ্যিক প্ৰকাশ, কিন্তু তেওঁৰ মহত্ব এইখিনিতেই আৰম্ভ হয়। যেতিয়া তেওঁ সাপ শুনি খং নকৰিলে, বৰঞ্চ নম্ৰতাৰে ক্ষমা বিচাৰিলে আৰু সত্য জানিবলৈ চেষ্টা কৰিলে। যি মানুহে নিজৰ ভুল স্বীকাৰ কৰিব পাৰে তেওঁৰ মুক্তি নিশ্চিত। প্ৰায়শ্চিত্তৰ পথ ভাগৱত কথাৰ শৰণ। পৰীক্ষিতে ব্ৰাহ্মণ, ঋষি আৰু পণ্ডিতসকলক সুধিলে, মোৰ মৃত্যু নিশ্চিত, এনে অৱস্থাত মই কি কৰিম? কিছুমানে কৈছিল, যজ্ঞ কৰক, দান কৰক, তীৰ্থ যাত্ৰা কৰক। কিন্তু সুখদেৱ গোস্বামীৰ উত্তৰ আছিল একেবাৰে ভিন্ন। সকলো ধৰ্মৰ মাজত শ্ৰেষ্ঠ হ'ল ভগৱানৰ কথা শুনা, শ্ৰৱণ আৰু কীৰ্তন। কাৰণ ভগৱানৰ নামত এনে শক্তি আছে যে তাক শুনিলে পাপ জ্বলি ছাই হৈ যায়। সুখদেৱে কয়, যজ্ঞ, দান, তপস্যা সকলোৱে ভাল, কিন্তু সেইবোৰ কৰ্ম, আৰু কৰ্মৰ ফল সদায় বন্ধনৰ কাৰণ হ'ব পাৰে যদি অহংকাৰেৰে কৰা হয়। কিন্তু ভাগৱত শক্তি, নিস্বাৰ্থভাৱে ভগৱানৰ কথা শুনা হ'ল মুক্তিৰ পথ। পৰীক্ষিত ৰজাই নিজৰ ৰাজ্য, পৰিয়াল, সৈন্য সকলো এৰি গংগাৰ তীৰত এখন মঞ্চ সাজিলে। তেওঁ সেইখনেইতে বহি সুখদেৱৰ মুখৰ পৰা ভগৱান কৃষ্ণৰ লীলা শুনিলে। কৃষ্ণৰ জন্ম, গোকুলত কৃষ্ণৰ লীলা, কংস বধ, গীতাৰ উপদেশ আৰু অৱশেষত ভগৱানৰ স্বৰূপ, যি সৃষ্টি, স্থিতি আৰু প্ৰলয়ৰ মূল। যেতিয়া পৰীক্ষিতে কৃষ্ণৰ গোপীসকলৰ লগত ৰাসলীলা শুনিলে, তেওঁৰ চকুৰ পৰা আনন্দৰ অশ্ৰু বৈ আহিল। তেওঁৰ হৃদয় ভক্তিৰে ভৰি গ'ল। এই শ্ৰৱণ কেৱল জ্ঞানৰ বাবে নাছিল, এয়া আছিল প্ৰেমৰ আভাস। মৃত্যুৰ মুহূৰ্ত পাপমোচনৰ সাক্ষ্য। যেতিয়া 7 দিন পূৰ হ'ল, তক্ষক সাপে ফলৰ ৰূপ লৈ পৰীক্ষিতৰ ওচৰ পালে। তাৰ ভিতৰত সাপ লৈ আহি তেওঁক দংশন কৰিলে, কিন্তু পৰীক্ষিতৰ মুখত কোনো ক্ষোভ বা ভয় নাছিল। তেওঁৰ মন কৃষ্ণৰ চিন্তাত একাগ্ৰ আছিল। শ্ৰীমদ ভাগৱতৰ বৰ্ণনা মতে তেওঁৰ শৰীৰ জ্বলি ছাই হ'ল, কিন্তু তেওঁৰ আত্মা কৃষ্ণৰ পদ পদ্মলৈ ঊৰ্ধ্বগামী হ'ল। যাৰ মৃত্যুৰ সময়ত মন হৰিৰ নামত লাগি থাকে, সি আৰু সংসাৰলৈ উভতি নাহে। এই কথাষাৰ লিখা আছে ভাগৱত গীতাত। বন্ধু-বান্ধৱীসকল, আজিৰ পৰীক্ষিত ৰাজাৰ কাহিনীটো ইমানে আছিল। যদি এই কাহিনীটোৰ পৰা আপোনালোকৰ মনলৈ অলপ ভক্তিৰ ভাৱটো আহিছে, তেনেহ'লে নিশ্চয়কৈ কমেণ্ট বক্সত লিখিব জয় শ্ৰীকৃষ্ণ। আৰু আমাৰ চেনেলটোলৈ যদি প্ৰথমবাৰলৈ আহিছে, এনেকুৱা জ্ঞানমূলক ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।